এতিয়া আমাৰ আজি প্ৰথম কাৰ্যসূচী হিচাপে পতাকা উত্তোলন হৈ গ'ল। পতাকা উত্তোলন কৰিছে আমাৰ সভাপতি বৰ্তমান হিতেশ শৰ্মা আছে, তেখেত অনুপস্থিত। গতিকে আমাৰ উপসভাপতি মাননীয় শ্ৰীযুত দেৱেন শইকীয়াদেৱে পতাকা উত্তোলন কৰে। আৰু পতাকা উত্তোলনৰ ঠিক পিছতে আমাৰ স্মৃতি তৰ্পণ কাৰ্যসূচী আৰম্ভ কৰোঁ। স্মৃতি তৰ্পণ কাৰ্যসূচীত ৰূপায়ণ কৰে আমাৰ বৰমাৰী ধানী সাহিত্য কাননৰ উপদেষ্টা মাননীয় শ্ৰীযুত চিন্তাৰাম ডেকাদেৱ। তাৰপিছতে আমাৰ কাৰ্যসূচী ল'ৰা ছোৱালীবিলাকৰ মাজত চিত্ৰাংকন অনুষ্ঠিত হয়। ঠিক তাৰপিছতে বৰ্তমান কুইজ প্ৰতিযোগিতা চলি আছে। আৰু আমাৰ ঠিক 1 বজাত আমি মুকলি সভা দিছিলোঁ। মুকলি সভাৰ বিশেষভাৱে জিলাৰ সভাপতি সন্মানীয় সম্পাদক শ্ৰীযুত দিবাকৰ বৰুৱাদেৱ আৰু আমাৰ আমন্ত্ৰিত অতিথি অসম সাহিত্যসভাৰ বিশেষ আমন্ত্ৰিত সদস্য শ্ৰীযুত গৌৰীশংকৰ দাসদেৱ উপস্থিত থাকিব। আৰু আমাৰ 34 নং শালিকা সমষ্টিৰ পাৰিষদ শ্ৰীযুত অৰ্জুন দৈমাৰীদেৱো আমাৰ এই মুকলি সভাত আমাৰ অঞ্চলটো যিহেতু এটা জ্বলা বৰমাৰী স্বাধীন সাহিত্য কেইবাখনো গাঁও অন্তৰ্ভুক্ত আছে। ভোকালীকান্দা, বালিপাৰা, গোসাইঘাট, কছাৰীতল, এইবিলাক আপোনাৰ ফুটকিবাৰীলৈকে আছে। গতিকে এই বৃহৎ পৰিসৰৰ যিহেতু আমি সোমাই আছোঁ, গতিকে বিভিন্নজনে আমাক বিভিন্ন ধৰণে আমাক উৎসাহিত কৰিছে বা সহায় কৰিছে। আমি ভৱিষ্যতৰ সকলোৰে সহায় সহযোগিতা পাম বুলি আমি আশা কৰিছোঁ। ধন্যবাদ।